মই কমল আছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ নতুন চেনেল KC দাস এডুকেশ্যন। মোৰ দুটা চেনেল আছে আৰু KC দাস ক্লাছ বুলি আছে আৰু KC দাস ব্লগছ বুলি আছে। এইটো মোৰ নতুন চেনেল, আপোনালোকৰ পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ। এইটোত আমি শিক্ষা সম্পৰ্কীয় বিভিন্ন কথা আমি আলোচনা কৰিম। ইয়াতে আমি পাঠ ভিত্তিক আলোচনা নকৰোঁ। পাঠ ভিত্তিক আলোচনা আমি KC দাস ক্লাছতে কৰোঁ। তাত পাঠ ভিত্তিকভাৱে আমি দশমমান শ্ৰেণীলৈ যিমান দূৰ পাৰোঁ গণিত সম্পৰ্কীয় কথাবোৰ আলোচনা কৰোঁ। আৰু এইটো চেনেলত আমি শিক্ষা সম্পৰ্কীয় বিভিন্ন ধৰণৰ ক্লাছৰ বিষয়ে বিভিন্ন আলোচনা, বিভিন্ন আমাৰ সাক্ষাৎকাৰ আদিৰ বিষয়ে আমি চেষ্টা কৰিম, আদি কৰিব চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। KC দাস এডুকেশ্যন, KC দাস ক্লাছৰ দৰে আপোনালোকে KC দাস এডুকেশ্যনৰ পৰা আদৰি ল'ব বুলি আশা কৰিছোঁ। ইয়াত আমি বিভিন্ন ধৰণৰ শিক্ষাৰ লগত জড়িত বস্তুৰ ওপৰত আমি কি কৰিম, আলোচনা কৰিম। নমস্কাৰ। নমস্কাৰ। আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ যে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ ইংৰাজী যিটো আমাৰ ইংৰাজী বিষয়টোৰ ওপৰত এটি অহেতুক ভয় এটা আছে। অকল ইংৰাজী বুলি ক'লে বহুতে কি কৰে, পৰীক্ষাত ইংৰাজী পেপাৰ থাকিলে অলপ ভয় খাই যায়, যে নিজে ইংৰাজীটো বহুত টান, বহুত কঠিন, এই ধৰণে ভাবি ভয় কৰে। কিন্তু আচলতে ভয় কৰিবলগীয়া নাই। ইংৰাজী এটা ভাষা, অসমীয়া এটা ভাষা। আমি যদি ভালদৰে শিকোঁ সেইটো ইংৰাজীটো সহজ হৈ যায়। কিন্তু এই ভয়টো মৰাৰ কাৰণে কি কৰিব লাগে, মোৰ মতে হ'লে কি কৰিব লাগে, আৰম্ভণিতে কি কৰিব লাগে, ছাত্ৰ বা ছাত্ৰীজনে কি কৰিব লাগে, ইংৰাজীৰ প্ৰতি যিটো ভয়টো নোহোৱা কৰি দিব লাগে। বুজাই দিব লাগে যাতে এইটো এটা ভাষা, আমাৰ অসমীয়া ভাষা যেনেকৈ ইংৰাজীও এটা ভাষা, এইটো ইমান ভয় কৰিবলগীয়া বস্তু নহয়। সেই ভয়টো যদি আমি সৰুতে মাৰি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁৰ ইংৰাজীৰ প্ৰতি পঢ়াটো আগ্ৰহটো বাঢ়িব আৰু যিটো ইংৰাজী টান বুলি যিটো এটা মনত ধাৰণা এটা সোমাই যায়, সেই ধাৰণাটো নোহোৱা হৈ যাব। আমি সেই ধাৰণাটো নোহোৱা কৰাৰ কাৰণে আমি আজিকালিতো প্ৰথম ক শ্ৰেণীৰ পৰা ইংৰাজী বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। ক শ্ৰেণী, প্ৰথমমান শ্ৰেণী, দ্বিতীয়, তৃতীয় শ্ৰেণী, এইখিনি সময়তে আমি কি কৰিব লাগে, মোৰ মতে হ'লে ইংৰাজীটো প্ৰতি যিটো ভয় আছে, ভয়টো নোহোৱা কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। এই নোহোৱা কৰাৰ চেষ্টাৰ কাৰণে বহুত কৰিব পাৰি। যদি তেওঁলোকক আৰম্ভণিৰ পৰা ইংৰাজীৰ পৰীক্ষা ল'লে, যাতে পৰীক্ষাও ইংৰাজীৰ ওপৰত কিবা এটা আমি লওঁ, যাতে তেওঁলোকে গোটেইখিনি যাতে ক'ব পাৰে, ইংৰাজীৰ বিষয় সুধিলে যাতে ক'ব পাৰে। তাৰ কাৰণে আমি যদি এটা সাজু কৰি তোলোঁ, এটা পৰিৱেশ এটা গঢ়ি তোলোঁ ইংৰাজীৰ প্ৰতি, তেতিয়া সেই ভয়টো নোহোৱা হ'ব। আৰু এবাৰ যদি আমি তেওঁলোকৰ অন্তৰৰ পৰা ইংৰাজীৰ প্ৰতি যিটো ভয়টো যদি নোহোৱা কৰি দিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব, সেই ইংৰাজী টান বুলি লগাটো, টান কঠিনটো সেইটো নোহোৱা হৈ যাব। এইটো মই নিজে আমাৰ স্কুলত মই এইটো প্ৰয়োগ কৰিছোঁ। ইংৰাজীৰ আমি যেতিয়া ইংৰাজী শিকাওঁ, যিখিনি পাৰোঁ আমি যেতিয়া শিকাওঁ, আৰু এতিয়া তিনি মাহৰ যেতিয়া আমি এইটোৰ ওপৰত আমি এটা মান নিৰূপণ কৰোঁ। মান নিৰূপণ কৰাৰ কাৰণে কি কৰোঁ, আমি প্ৰথমতে আমি যিহেতু প্ৰথম দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকক এটা সীমিত সংখ্যক আমি প্ৰথম ধৰি দিওঁ যে এইখিনিৰ ভিতৰত আহিব, এনেকৈ এইখিনি তোমালোকে পাৰিবাই। সেইটো আহিলে যেতিয়া তেওঁলোকে গোটেইখিনি নম্বৰ পাই যায়, তেতিয়াহ'লে কি হয়, তেওঁলোকে উৎসাহ হয়। আৰু উৎসাহ হ'লে কি হয়, তেওঁলোকে এই প্ৰতি ভয়টো নোহোৱা হৈ যায়। যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে শিশু অৱস্থাতে ইংৰাজী তাৰমানে যিখিনি আমি মানি ল'ব নোৱাৰা, যিখিনি আমি ব্যৱস্থা কৰোঁ, সেই গোটেইখিনি তেওঁলোকে যদি ক'ব পৰা হয়, মানে আমি যদি সহজতে পৰীক্ষা বুলি কওঁ, আমি যদি পৰীক্ষা এটা শব্দ চলি আছে, বৰ্তমান পৰীক্ষা মান নিৰূপণ যিটো চলি আছে, সেইটোত যদি তেওঁলোকে গোটেইখিনি ক'ব পৰা হয়, গোটেইখিনি প্ৰথমতে আমি যদি তেওঁলোকক এনেকুৱা এটা ভাৱ হয়, ইংৰাজী একেবাৰে সহজ, তোমালোকে গোটেই পাৰাই দেখোন, ভয় কৰিবলগীয়া এইটো বিষয় নহয়। জাষ্ট অলপ তোমালোকে পঢ়ি যাব লাগিব। অলপ আমি যিখিনি কথা কওঁ, মা দেউতাই যিখিনি কথা শিকাই দিয়ে, এইখিনি তোমালোকে মনত ৰাখি যাব লাগিব, এইখিনি বুজি যাব লাগিব। বাকী তোমাৰ একেবাৰে সহজ, তোমালোকে গোটেই নম্বৰ পাবাই। এনেকুৱা এটা যদি ভাৱ সোমাই দিওঁ, প্ৰথমতে আমি ভয় নোখোৱাই, এইটো তুমি এটা ধেমালিৰ চলেৰে কৌশল, আমি খেল ধেমালিৰ জৰিয়তে হওক, যেনেকৈ নহওক, আমি যদি ভয়টো আঁতৰাই তেওঁলোকক ইংৰাজীটো সোমাই দিব পাৰোঁ, ইংৰাজী বিষয়টোৰ ওপৰত, তেতিয়াহ'লে তেওঁলোকৰ, আমাৰ বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা যদি এবাৰ ভয়টো গুচাই দিব পাৰোঁ, তেতিয়াহ'লে এই বিষয়টো একেবাৰে সহজ হৈ পৰিব। যিহেতু আমাৰ ইংৰাজী বিষয়টো আছে, আমাৰ মেট্ৰিকলৈ আছে, হায়াৰ ছেকেণ্ডাৰীলৈ আছে, ইংৰাজীটো লাগিবই, আমাক লাগিব, তাৰ এটা ভাষা, বিদেশী ভাষা শিকিব লাগে। এই যিটো অহেতুক ভয়টো আমি সৰুতে মহিমূল কৰিব লাগিব। আৰু এবাৰ যদি ভয়টো আঁতৰি যায়, তেতিয়াহ'লে তেওঁলোকে ইংৰাজীটো
ভাল পোৱা হ'ব। মোৰ ক্লাছতে এনেকুৱা এতিয়া কি হৈছে, ইংৰাজীটো আগতে ইংৰাজী বুলি ক'লে অলপমান ভয় খাইছিলে, ইংৰাজী ক্লাছটো কৰিব টান পাইছিলে। এতিয়া কিন্তু কি হয়, তেওঁলোকে ইংৰাজী ক্লাছ ধুনীয়াকে হাঁহি ধেমালিৰে কৰে। দুদিন যদি ইংৰাজী ক্লাছ নাপাওঁ, তেতিয়াহ'লে 3 নম্বৰ দিনা তেওঁলোকে কি কয় আৰম্ভ কৰে যে কি ইংৰাজী শিকাব লাগে, ইংৰাজী শিকাব লাগে। তেওঁলোকে এতিয়া ইংৰাজীটো এটা ভালকৈ মানে আয়ত্ত কৰা বুলি নকওঁ, তেওঁলোকে ইংৰাজী এটা মানে শিকিব আগ্ৰহ কৰে, মানে তেওঁলোকৰ মনৰ পৰা ভয়টো নোহোৱা হৈ গৈছে যে ইংৰাজী তেওঁলোকে গোটেইখিনি নম্বৰ পাই যায়। যিমান নম্বৰ মান নিৰূপণৰ কাৰণে যিমান নম্বৰ আমি দিওঁ, গোটেইখিনি নম্বৰ তেওঁলোকে মোটামুটি পাই যায়। তাৰ কাৰণে কিছুমান উপায় আমি উপায় কৰোঁ যে তেওঁলোকক আগতীয়াকৈ কিছু আমি বেছিকৈ কৈ দিওঁ যে এইখিনি ভিতৰত আহিব পাৰে, আৰু সেইখিনিৰ পৰা কিছু বাছি আমি মান নিৰূপণৰ কাৰণে চেষ্টা কৰোঁ, যদি চিলেবাছ থাকে। এনেকৈ আমি একেবাৰে সহজ কৰি আৰু কোৱাকে শিকাকে শিকাই লিখাকে লিখাই থাকিলে, অলপ ফূৰ্তিৰ মাজেৰে ধেমালিৰ মাজেৰে এনেকৈ লিখাই থাকিলে কি হয়, বস্তুটো আমি যদি প্ৰথম মান আৰু দ্বিতীয় মানতে যদি আমি তেওঁলোকৰ মনৰ ভয়টো গুচাই দিব পাৰোঁ, মেইন কথাটো হ'ল ভয়টো যদি আমি গুচাই দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে মনত এবাৰ ভয়টো গুচাই গ'লে ইংৰাজী বিষয়টো সহজ হৈ যায়। আৰু এইটো হয়, আপোনালোকেও কৰিছে, সকলোৱে কৰিছে, হয়। এইটো আৰু মোৰ মনৰ ভাৱ এটা আছিল, আৰু এইটো কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আৰু আপোনালোকৰ পৰা কমেণ্ট মন্তব্য আমি আশা কৰিছোঁ। নমস্কাৰ।